মতা মানুহজন আছিলে, মৰিলে, ল'ৰাও মৰিলে। মই অকলশৰীয়া মানুহ, ৰাস্তাত এমাহ থাকিলোঁ। তাৰপিছত এইবাৰ বানপানীত আকৌ 15 দিন বানপানী সোমাই আছে। ৰাস্তাতে আছোঁ অকলশৰীয়াকৈ। কেশৱ মহন্ত ছাৰ সোমাই চাই আহিছে, ড্ৰোন দি ফটো চটো উঠাই আনিছে। এতিয়া পইচা সোমোৱা নাই নাই কিন্তু মোৰ দেউৰটো ঘৰত চোতালেদিহে পানী গৈছে। তেওঁ 1,20,000 পাইছে। হাতবোৰ আমি মিছামুখৰ বাসিন্দা। আমাৰ মানে বানপানীত আমি বহুতখিনি আমাৰ ক্ষতি হৈছিলে। সেই ক্ষতি পূৰণৰ বাবে চৰকাৰে যি সাহায্য প্ৰদান কৰিছে তাৰ পৰা আমি বঞ্চিত হ'লোঁ। বহুকেইগৰাকী মানুহ বহুত কষ্টত ভুগিলে, কিন্তু মন্ত্ৰীয়ে পইচা ঠিকেই পঠাইছে, কিন্তু তলৰখিনিয়ে কি কৰি পেলাই আমাৰ নামত মানে লিষ্টত নাম নিদিলে। আমি বহুত হেৰিৰ পৰা বঞ্চিত কৰি হ'লোঁ। গতিকে সেইকাৰণে আমি চাৰ্কল অফিচত আহিছোঁ আজি। আমাৰ একাউণ্ট নম্বৰ আৰু আমাৰ ধৰক আমাৰ বানপানী হৈ থকা সময়তো ছাৰ্ভে কৰিবলৈ আমাৰ তালৈ নগ'ল। গতিকে আমি ৰিলিফ পাইছোঁ। নাম দিয়াই নাই, আমি এটাই আহ্বান জনাম যে আমাৰ যিখিনি ভুক্তভোগীয়ে কষ্ট পালে বানপানী, আমাৰ মানে সহায় কৰে, যাতে চৰকাৰে যিখিনি সাহায্য প্ৰদান কৰিছে সেইখিনিও আমি পাব লাগে। সেই কাৰণে আমি সহায় বিচাৰি আহিছোঁ চাৰ্কল অফিচ। আজি আমি একাউণ্ট নম্বৰ জমা দিলোঁ ইয়াত, আৰু ইয়াত নামখিনিও আমি ভৰাইছোঁ। আমাৰ গোটেই সকলোৰে নাম ভৰ্তি কৰা হৈছে ইয়ালৈ। সেইখিনিয়ে ধন্যবাদ। কি কয় আমাৰ গোটেইখিনি মিছা মানে প্ৰায় মানুহখিনিয়ে ধৰিব পাৰি, আৰু কেইঘৰ মানুহে মানে ৰিলিফ ফাণ্ডৰ পৰা পইচা পালে, আৰু যোনখিনিয়ে মানে পানী ভুগিলে সেইখিনিৰ পৰা বঞ্চিত হৈ থাকিলে, সেই তেনেকুৱা। চন্দ্ৰ বৰ্মন। মোৰ ঘৰত এবুকু পানী হৈছিলে। মোৰ আশে পাশে চাৰিওফালে পানী, মানুহ ঘৰ আছে। চবতকৈ লাষ্টত মোৰ ঘৰৰ ছাৰ্ভে কৰিবলৈ গৈছে। মই তেতিয়া সুধিলোঁ, বোলে ছাৰ আপোনালোকে ইমান দেৰিকৈ আহিছে, চবফালে আগতে কৰিলে। কৈছে নাই, তোমালোকৰ ঘৰত ৰাস্তা নাই, পানী বেছি, সেইকাৰণে তোমালোকৰ ঘৰত 3-4 দিন পিছত আহিছোঁ, সেই বুলি ক'লে। আচ্ছা ঠিক আছে। তাৰপিছত হ'ল কি, গোটেই আশে পাশে চবৰ ঘৰত 1,20,000কৈ সোমাইছে, আৰু মোৰ ঘৰত যে মোৰ পানী সৰহ, মোৰ মাত্ৰ 3,000 টকা সোমাইছে। আপুনি ক'ৰ পাৰিছে? মই মিছামুখৰ পৰা আহিছোঁ। এতিয়া আপুনি কি বিচাৰিছে? এতিয়া তাকে মই আমাৰ চৰকাৰৰ ফালৰ পৰা মই আমাৰ কেশৱ মহন্ত ডাঙৰীয়া ছাৰক মই অনুৰোধ কৰিছোঁ, যাতে এইটো কেনেকুৱা হ'ল, মই চবতকৈ দ পানীত থকা মানুহটোৰ নামত কেনেকৈ 3,000 টকা সোমালে, সেইটো তদন্ত কৰিবলৈ মই অনুৰোধ কৰিছোঁ। মোৰ 2024 চনত যিটো পানী সোমাইছিলে, আমি 2 মাহ দিন ঘৰত নাছিলোঁ। মানে নথকাৰ পিছত আমাক যেতিয়া ছাৰ্ভে কৰিবলৈ আহিছে গুৱাহাটীৰ পৰা মানুহ, তেতিয়া গাঁওবুঢ়াই মোক ক'লে, আপুনি কিন্তু ভিতৰত পানী সোমাইছে বুলি নক'ব দেই। তাৰপিছত মোৰ ল'ৰা পিছফালে এনেকৈ ওলাই গ'ল, গৈ পেলাই ক'লে ইয়াত পানী সোমোৱা নাই। ৰাস্তাৰ পৰা মানুহ গুচি গ'ল। এতিয়া মোৰ নামটো আছেনে নাই মই নাজানো, কিন্তু ইমানকৈ পানী সোমোৱাৰ পিছত যদি পইচা নাপাওঁ, তেতিয়াহ'লে বেলেগটো কম পানী সোমোৱা মানুহে পইচা পাইছে, মই কিয় নাপাম? 2000 কিমানত সোমাইছিলে, আৰু প্ৰথমত 17ত সোমাওঁতেও তেতিয়া মোক ইয়াত মই আহি পেলাই SDO আগত ক'লোহি। SDO মোৰ নাম গাঁৱৰ মানুহে কোনেও নিদিলে। SDO আগত আহি পেলাই মই ক'লোহি। SDO ছাৰে ক'লে, মেম আছিলে তেতিয়া, মেমে ক'লে মোক, আপোনাক আধা পইচা দি দিয়া হ'ব, 45,000 টকা দিয়াৰ কথা ক'লে। কিন্তু লাষ্টত গৈ মোৰ 4,500 টকা সোমালে। গতিকে ইমানখিনি অন্যায় কিয় কৰে? আৰু এইবাৰো গাঁওবুঢ়াই তেনেকুৱা কৰিলে। পুষ্প বৰা গাঁওবুঢ়াজনৰ নাম। কি ক'লে? গাঁওবুঢ়াই মোক ক'লে যে, বোলে আপুনি কিন্তু ভিতৰত পানী সোমাইছে বুলি নক'ব। মোক আহি পেলাই মানুহখিনি ৰাস্তাতে থৈ পেলাই মোক ভিতৰত আহি কৈ গৈছেহি। কিয় কৈছে নাজানো, তাৰ আগত সোমাওঁতে যে পইচা কম দিলে, সেইকাৰণে মই মানে আপত্তি কৰিছিলোঁ যে মুঠ থাকি কম পানী সোমোৱা, আৰু মোৰ কিমান ক্ষতি হৈছে। ফ্ৰিজ আপোনাৰ এই গোঁসাই ঘৰৰ তলৰ তালাত ধান আছিলে কমেও 25-30 মোন, সেইবিলাকো আমি ওলাবলৈ নাপালোঁ। মানুহজন বেমাৰী থকাৰ কাৰণে, মোৰ মাৰ ঘৰত আছিলোঁ মই 2 মাহ। সেয়াৰ কাৰণে ধৰক সেই বুলিয়ে ক'লে নে কিয় ক'লে গাঁওবুঢ়াই মই নাজানো, কিন্তু মোক সেই বুলি কোৱাৰ কাৰণে ল'ৰা আহি পেলাই ওলাই ক'লেহি যে আমাৰ ইয়াত পানী সোমোৱা নাই, সেই বুলি কৈ গুচি গ'ল। পানী সোমাইছিলে, পানী সোমোৱাৰ কাৰণেতো ফটো উঠাই থৈছিলোঁ ন। সেইদিনাখন আমি ৰাতিয়ে আমাক গাঁৱৰ মানুহে পঠিয়াই দিলে, আমি ঘৰত নাছিলোঁ।
সেইদিনাখনৰ পৰা যে গৈ 2 মাহ দিন গাঁৱৰ মানুহে মোৰ নামটোকে নিদিলে। এতিয়া মই তাৰ উচিত বিচাৰ মানে যোনে যেনেকে পাব বিচাৰে তেনেকে ময়ো পাব বিচাৰো। ক্ষতি হোৱা যিখিনি মোৰ ক্ষতি হৈছে সেইখিনিতো মই ধৰক কিবা এটাতো কৰিবই লাগিব ন, আৰু মানুহজনো তাৰ পিছতে ঢুকাই গৈছে। সেয়াই আমাৰ এই বানপানীৰ আমাৰ আশে পাশে বহুতখিনি মানুহ আছে, কোনোবাই 1,20,000 পাইছে, কোনোবাই 3,000 পাইছে, কোনোবাই 8,000 পাইছে। কিন্তু গাঁওখনত সম্পূৰ্ণ সকলো ঘৰতে বানপানী হৈছিলে। কিন্তু ছাৰ্ভে কৰাৰ সময়ত কেনেকৈ ছাৰ্ভে কৰিলে আমি একো গমেই নাপালোঁ। ছাৰ্ভে কৰোঁতে আমাৰ ওচৰতে ছাৰ্ভে কৰিলে, আমি চাওঁ কাৰোবাৰ 8,000, কাৰোবাৰ চাওঁ 3,000, আকৌ লগৰ মুখৰ ঘৰৰ মানুহখিনি 1,20,000, কাৰোবাৰ 1,20,000, কাৰোবাৰ পানী সোমোৱা নাই, তেনেকুৱা মানুহো পাই গৈছে। কিছুমানে ইমান কষ্ট আমাৰ লগতে আছে, আপোনালোকক এয়া মিডিয়াৰ যুগত এইখিনি দেখাই আছোঁ। এই পানীখিনি থকা পৰিস্থিতিত মুঠে 8,000 টকা পাইছোঁ। 3 সপ্তাহ আমি এইখিনি মানুহ স্কুলত আছোঁ। ছাৰ্ভে কৰিব অহালৈকে ঘৰত পানী আছিলে, তাৰ পাছতো মুঠে 8,000 টকা। কিন্তু মোৰ চোতালৰ আগে পাছে আৰু এইখিনি মানুহ গোটেইখিনিত পানী, এইপিনে 3,000, কাৰোবাৰ 8,000। এতিয়া সম্পূৰ্ণ মানুহৰ যিখিনি ইয়াত টকা হৈছে সেইখিনি পইচাই নোপোৱা মানুহ আছে। আপোনালোক ক'ৰ পৰা আহিছে আজি? আমি মিছামুখত মিছামুখ হালোৱা গাঁও। আৰু কিমান মানুহ আহিছে? কিমান মানুহ আহিছে আজি? আমি ইয়াত আমি 100জন মান, আৰু আগতো আছে 100জন মান আহিছে। ঠিক আছে, তাতে মানে আমি কেশৱ মহন্ত ডাঙৰীয়া তেতিয়াই কিবা কৈছোঁ, ইয়াত উচিত তদন্ত কৰিব লাগে। মানে মণ্ডলেই হওক বা যোনে হওক, এইটো কেনেকৈ ছাৰ্ভে কৰিলে কি হ'ল, কৰোঁতেতো ভালকৈ কৰিছিলে, চবেইতো ভাবি আছিলে যে সকলোৱে পাব, এক সমান পাওক। কোনোবা 1 লাখ পাইছে, তাত আমাৰ আপত্তি নাই, পাইছে ভাল কথা। কিন্তু তাৰ ঠাইত 3,000 টকা কেনেকৈ হ'ব? কমচে কম 10-20 গুণা কম পাইছে ন পইচাটো। সকলোৱে সমান পাওক, 1, 10, 5,000, 20,000 পোৱাটো আমাৰ কোনো আপত্তি নাই। 8,000, 3,000 তেতিয়া আমাৰ এইটো আপত্তি। ক্ষতিটো সমানেই হৈছে ন, এনেকৈতো কৰিব নালাগে। আমাৰ নিশ্চয় চাই লওক আপোনালোকে, এইটো পানী, এইখিনি পানী, তাৰ আগে পাছে যিঘৰ মানুহ 1,20,000, 20,000, তাৰ মাজৰ ঘৰত 3,000, এইপিনে 3,000, মই 8,000, আৰু এইখিনি বহুতখিনি মানুহ আছে। এই মাইকী মানুহজনী আছে, এই মানুহজনী আছে, এইবিলাক পানী হৈছিলে 2017 চন আৰু 24 চনত। এপাও পানী নাপালোঁ। ঘৰৰ ফটো আছে, গামবুঢ়া দোল কলিতা আমাক হেৰি কৰিছে, ফটো উঠাই নি পেলাই ঘৰত কাগজ পাতি ডকুমেণ্ট দিছোঁ, পেলাই কৰি থৈ দিছে। আমি চব মানুহ এতিয়া 1,20,000 পাইছে। আমাক কেইঘৰমান 54 ঘৰ মানুহবিলাক পোৱা নাই। এঘৰৰ মানুহে 2টা ককায়েক ভাই ঘৰৰ 2টা পাইছে, আৰু এটা ঘৰৰ পৰিয়ালে গোটেই পৰিয়ালটোৱে পাইছে। আমাক নাই দিয়ে। আমাক গামবুঢ়া, আমাৰ দোল কলিতা আমাক নালাগে। আমি সলনি কৰি বেলেগ গামবুঢ়া আমাক লাগে। ছাৰ্ভে কৰি লৈ গৈছে, মুঠত ছাৰ্ভে এতিয়া লিষ্টত নামেই নাই। আমি এটকা পোৱা নাই, ষ্টেচনৰ পৰা 1 টকা পইচা পোৱা নাই। 5,200 টকা লিষ্টত নামাইছে, 1 টকাও পোৱা নাই। আপোনালোকৰ অভিযোগটো কাৰ ওপৰত আছে? এতিয়া গামোৰাৰ ওপৰতে আছে। যদি এতিয়া তেনেকে কৰি দিছে, তেখেতে কি কৰিলে? ছাৰ্ভে কৰি নি পেলাই কি কৰিলে? দোল গামোৰা কালি এবাৰ ফোন মাৰি আছোঁ, ফোন পাইছে, আমি ফোন কৰিছোঁ বুলি একেবাৰে লাগিলে ঘৰৰ চোতালত ফটো আছে, ফটো লাগিলে দেখুৱাই দিব পাৰোঁ আমি, বিশ্বাস নকৰে যদি। মোৰ ঘৰ জখলামন্ধা, গাঁও কটিয়ৰী, ৱাৰ্ড সৰুভগীয়া 7 নং। পানী পইচা চবেই পালে আমাৰ ওচৰৰ। মোৰ ঘৰত মানে নামো নাই আৰু পইচাও পোৱা নাই। বেংকৰ পাছবুক, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড চবেই দিছোঁ মই। তাৰপিছত এতিয়া নামটো মোৰ নাইকিয়া, আৰু পিছে নাম নাইকিয়া, লিষ্টত মোৰ নাম নাইকিয়া। দিওঁতে মই দিছোঁ। তাৰ উপৰি গৰু মোৰ 2জনী মৰিছে, এজনী পানীত পৰি মৰিছে, আৰু এজনী 2 দিনমানত মানে পানী খাই পেলাই জ্বৰ হৈ পেলাই মৰিছে। মই এটকাও নাপালোঁ এতিয়ালৈকে, আৰু ঘৰৰ ৱাল ফাটি গৈছে, ফটো মাৰিও আনিছে। তাৰ উপৰি মোৰ নাম চাম একো নাইকিয়া।